লগুৱাই দিয়া হৈছে আমি মানে পাৰ্টি খাব গৈছিলো আমাৰ ঘৰ ইয়াত কোনো নাছিলে কোনে লগাই দিছে এইটো এতিয়া আপোনাৰ আজিম বুলি এজন কয় হয় ইমান নাছিলে কিয় লগালে জুইটো এইটো জেং এটা হৈ আছে সিহঁতৰ মাজত কিবা এটা আমাৰ ঘৰতে নজ্বলাই কিমান টকাৰ ক্ষয়ক্ষতি হৈছে মিনিমাম 10 লাখৰ ওপৰ হ'ব মানে কেছ পইচা আছিলে আপোনাৰ সোণৰ বস্তু আছিলে ছাগলী 18 জনী জ্বলিছে বহুত বেয়াকে ছাগলী কেইজনী জ্বলিছে আপোনাৰ কিমান হ'ব ঘটনাটো মিনিমাম 11:30 12টা এনেকুৱা ঘৰত কোনো নাছিলে মানুহ চব পাৰ্টি আছিলে থানাত এজাহাৰ দিয়া হৈছে নেকি আহিছে থানা পুলিচ আহিছে চব লোৱা আছে পুলিচ আহিছিলে আপোনাৰ বহুতে ইয়াত থাকিলে পুলিচকো সিহঁতি দম দিছে কালি ৰাতি পুলিচৰ লগত খেলনা পাতি কৰা নাই কৰিছে সিহঁতক মাতি যায় পুলিচ আইনে দি ল'ব আৰু আপোনালোকৰ কাজিয়া নাছিলে মোৰ লগত কাজিয়া মোৰ কাৰো লগত কাজিয়া নাই কাৰণ আপোনাৰ ঘৰত কিয় জ্বলাই দিলে জ্বলালে মানে তাৰমানে আপোনাৰ ইয়াত আহিছিলে এবাৰ ইয়াত মানুহ মৰিছে তাতো আহি উৎপাত কৰিছে সিহঁতি লাইট চাইট জ্বলাইছে মানুহ মাৰিছে বিনা মূল্যত জাক তাক মাৰিছে সিহঁতৰ ঘৰ ক'ত হয় এই চুকটো ফালে আছে গধূলিটো এবাৰ আহিছিলে আহি গোটেই দোকানৰ বস্তু চস্তু কাটি গ'ল মোক মিট লগাই দিছে ইছু বালি আকৌ এইটো এই চুৰাপ আলি তাৰপিছত ইয়াত এইটো কি আছিলে আজিম আলি গোটেই ঘৰত একদম চব্জি চব কাটি দিলে মাছ ব্ৰইলাৰ 10 কেজি আছিলে সেইখিনিও লৈ গ'ল আহি গধূলিও আহিছে ৰাতি 11টামান বজাত আহিছে আমি পাৰ্টি খাব গৈছোঁ তেতিয়াও মানুহে ইয়াৰ খবৰ দিছে পাৰে নাই বুলি আহিকে চব বস্তু হেৰি কৰিলে আগতে কিবা দন লগা আছে নেকি একো দন লগা নাই আগে পিছে কিহৰ দন এইটো আমাৰ প্ৰতি একো দুশ্মনীও নাই সিহঁতি খালি অলপ দিনৰ পৰা এনেকৈ উৎপাত কৰি আছে পাৰে আহিয়ে থাকে আপোনাৰ ঘৰত আহিয়ে থাকে এনেকৈ মাৰিম বুলিকে কালি দিনটোত ৰাতি দুবাৰ আহিছে কাটিম মাৰিম কৈছে হাজবেণ্ডকো দাও লগাই দিছে তাৰপৰা ঘৰটো জ্বলাই দিলে দোকানৰ গোটেই বস্তু চব পেলাই দিলে গধূলি 7,000 মান টকাৰ মালো আনিছিলো চেকৰ পেকৰ চব জ্বলাই দিলে গোটেই বস্তু জ্বলাই দিলে লগুৱাই দিয়া হৈছে আমি মানে পাৰ্টি খাব গৈছিলো আমাৰ ঘৰ ইয়াত কোনো নাছিলে কোনে লগাই দিছে এইটো এতিয়া আপোনাৰ আজিম বুলি এজন কয় হয় ইমান নাছিলে কিয় লগালে জুইটো এইটো জেং এটা হৈ আছে সিহঁতৰ মাজত কিবা এটা আমাৰ ঘৰতে নজ্বলাই কিমান টকাৰ ক্ষয়ক্ষতি হৈছে মিনিমাম 10 লাখৰ ওপৰ হ'ব মানে কেছ পইচা আছিলে আপোনাৰ সোণৰ বস্তু আছিলে ছাগলী 18 জনী জ্বলিছে বহুত বেয়াকে ছাগলী কেইজনী জ্বলিছে আপোনাৰ কিমান হ'ব ঘটনাটো মিনিমাম 11:30 12টা এনেকুৱা ঘৰত কোনো নাছিলে মানুহ চব পাৰ্টি আছিলে থানাত এজাহাৰ দিয়া হৈছে নেকি আহিছে থানা পুলিচ আহিছে চব লোৱা আছে পুলিচ আহিছিলে আপোনাৰ বহুতে ইয়াত থাকিলে পুলিচকো সিহঁতি দম দিছে কালি ৰাতি পুলিচৰ লগত খেলনা পাতি কৰা নাই কৰিছে সিহঁতক মাতি যায় পুলিচ আইনে দি ল'ব আৰু আপোনালোকৰ কাজিয়া নাছিলে মোৰ লগত কাজিয়া মোৰ কাৰো লগত কাজিয়া নাই কাৰণ আপোনাৰ ঘৰত কিয় জ্বলাই দিলে মানে তাৰমানে আপোনাৰ ইয়াত আহিছিলে এবাৰ ইয়াত মানুহ মৰিছে তাতো আহি উৎপাত কৰিছে সিহঁতি লাইট চাইট জ্বলাইছে মানুহ মাৰিছে বিনা মূল্যত জাক তাক মাৰিছে সিহঁতৰ ঘৰ ক'ত হয় এই চুকটো ফালে আছে গধূলিটো এবাৰ আহিছিলে আহি গোটেই দোকানৰ বস্তু চস্তু কাটি গ'ল মোক মিট লগাই দিছে ইছু বালি আকৌ এইটো এই চুৰাপ আলি তাৰপিছত ইয়াত এইটো কি আছিলে আজিম আলি গোটেই ঘৰত একদম চব্জি চব কাটি দিলে মাছ ব্ৰইলাৰ 10 কেজি আছিলে সেইখিনিও লৈ গ'ল আহি গধূলিও আহিছে ৰাতি 11টামান বজাত আহিছে আমি পাৰ্টি খাব গৈছোঁ তেতিয়াও মানুহে ইয়াৰ খবৰ দিছে পাৰে নাই বুলি আহিকে চব বস্তু হেৰি কৰিলে আগতে কিবা দন লগা আছে নেকি একো দন লগা নাই আগে পিছে কিহৰ দন এইটো আমাৰ প্ৰতি একো দুশ্মনীও নাই সিহঁতি খালি অলপ দিনৰ পৰা এনেকৈ উৎপাত কৰি আছে পাৰে আহিয়ে থাকে আপোনাৰ ঘৰত আহিয়ে থাকে এনেকৈ মাৰিম বুলিকে কালি দিনটোত ৰাতি দুবাৰ আহিছে কাটিম মাৰিম কৈছে হাজবেণ্ডকো দাও লগাই দিছে তাৰপৰা ঘৰটো জ্বলাই দিলে দোকানৰ গোটেই বস্তু চব পেলাই দিলে গধূলি 7,000 মান টকাৰ মালো আনিছিলো চেকৰ পেকৰ চব জ্বলাই দিলে গোটেই বস্তু জ্বলাই দিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330